হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তেখেতক আমাৰ মাজত সজীৱ কৰি ৰখাৰ এক আন্তৰিক প্ৰয়াসেৰে জুবিন অনুৰাগী মঞ্চই কাছজুৰি তিনিআলিত জুবিন গাৰ্গদেৱৰ এটি পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰিছে। এই উপলক্ষে যোৱা 18 মাঘ ইংৰাজী তাৰিখ 1 ফেব্ৰুৱাৰী প্ৰতিমূৰ্তি ভাগৰ উন্মোচনী অনুষ্ঠান সফলভাৱে অনুষ্ঠিত হয়। দিনৰ কাৰ্যসূচীত জুবিন গাৰ্গদেৱৰ প্ৰতিমূৰ্তি উন্মোচন আৰু পৰম্পৰাগতভাৱে অক্ষয় মন্ত্ৰী প্ৰজ্বলন কৰা হয়। উন্মোচক হিচাপে উপস্থিত আছিল পিয়াংকু বৰদলৈ, ঋষভ ভূঞা, জুবিন গাৰ্গদেৱৰ বাদ্যযন্ত্ৰ সংগতকাৰী। কবিতানুষ্ঠান সোণাপুৰৰ পৰা মই জুবিন দাই কৈছোঁ, কবিতাৰ সৃষ্টা আবিফুৰ ৰহমান। সন্ধিয়াৰ কাৰ্যসূচীত অনুষ্ঠিত হয় এক মনোমোহা সাংস্কৃতিক সন্ধিয়া। আমন্ত্ৰিত অতিথি শ্ৰীযুত ত্ৰিচি বাদল, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্ৰদেশ। মূল আকৰ্ষণ পিংকী আহিষ্ঠা, সংগীত শিল্পী গুৱাহাটী, নীলিম কোঁৱৰ, কণ্ঠশিল্পী লালুক। অঞ্চলবাসীৰ ব্যাপক উপস্থিতি অনুষ্ঠানটোক অধিক ভাৱগম্ভীৰ আৰু স্মৰণীয় কৰি তোলে। এই ধৰণৰ সাংস্কৃতিক আৰু স্থানীয় খবৰ পাবলৈ লাইক কৰক, শ্বেয়াৰ কৰক, ফ'ল' কৰি ৰাখক।